গণেশকুঁৱৰী গঙাজানী থাকোঁ মই। আমাৰ কি হ'ল মানে আমাৰ গাঁৱৰে দুগৰাকী বোৱাৰী মানে দুজন পুৰুষৰ লগত পলাই যায়। এজনী গৈছে আপোনাৰ বাইহাটা চাৰিআলি এটা ল'ৰাৰ লগত আৰু এজনী গৈছে মানে আপোনাৰ গাঁৱৰে ল'ৰা। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ছোৱালী দুজনীয়ে চুইজাৰে পিন্ধিছিল। এতিয়া সেইদিনা পৰহি দিনাখন এখন মিটিঙত আমাক মানে একঘৰীয়া কৰিছে মানে এতিয়া কৈছেনো কি ৰীণা দাসে আমাক 5,000 ৰীণা দাস আপোনাৰ তাৰে হয়, তাই ইয়াতে উঠি আহিছে পঞ্চায়তৰ ওচৰত গণেশকুঁৱৰী গাঁৱৰ মুখিয়াল মানে এনে মহিলাখিনিৰ লগত মানে তাই অলপমান জড়িত ধৰি লওক যোগাযোগ আছে তেনেকুৱা আৰু মই ইমান ভালদৰে নাজানো। মই ইয়াতে অহা আজি 4-5 বছৰ হৈছে। তেনেকুৱা ক্ষেত্ৰত মোক এখন শৰাই দিছিলে গণেশ মন্দিৰত, মানুহ এঘৰে মোক মাতিলে আৰু মোৰ লগত আৰু এজনী গৈছিল, মোৰ লগৰ যমুনা বৰা বুলি কয়। দুইজনীয়ে আমি মানে 7 তাৰিখৰ দিনাখন দুমনিচুকী বজাৰত চুৰিজা পিন্ধি গৈছিলোঁ। তাৰে কোনোবাই দেখি কেনে মানে কোৱাৰ পিছত আমাক মন্দিৰত শৰাই খাবলৈ মাতিছিলে, আমাক সবিতা দাসে। তাৰপিছত আমি মন্দিৰত নাম থকা বুলিয়ে কৈছোঁ। তাৰপিছত যোৱাৰ লগে লগে কৈছে নেকি শৰাইখন প্ৰসাদ ভগোৱাৰ আগত আমি এখন মিটিং কৰিম। তাৰপিছত আমি ক'লোঁ কি মিটিং কৰক, কৈছে মিটিংখন কাৰ ওপৰত হ'ব। আমি সেনেকৈও সুধিলোঁ, কৈছে পিংকি আৰু যমুনা বৰাৰ মাজত মিটিংখন হ'ব। বোলো ঠিক আছে, আমাক মিটিংখন কওক কি হৈছে। কৈছে আমি পিংকিৰ লগত একো কথাই নাপাতোঁ, পিংকিক আমি আজিৰ পৰা এঘৰীয়া কৰিলোঁ। মই একো মাত দিয়া নাই। তাৰপিছত যমুনা বৰাক মাফ খোজাইছে চুইজা পিন্ধা হৈ কেনে, কৈছে এইবাৰ মাফ খুজিছ 5,000 টকা তোক আমি ৰেহাই দিলোঁ, নেক্সটবাৰ যদি তই আৰু চুইজা পিন্ধ তেনেহ'লে তই 5,000 টকা ভৰিব লাগিব। কৈছে পিংকি হাজবেণ্ডে সেইদিনাখন আমাৰ লগত ৰিগেল তৰ্ক কৰিছে, আমি পিংকিৰ লগত একোৱে নাপাতোঁ কথা, আমি পিংকিক এঘৰীয়া কৰিলোঁ। তাৰপিছত মোক এনে পিংকি বুলি মাতে। তাৰপিছত ওচৰৰ মানুহ এজনে সুধিলে পিংকি তই কি কবি। বোলো মই চুইজা পিন্ধিমেই, চুইজা পিন্ধাটোতো কোনো বেয়া কথা নহয় ন। কোনোবাই চুইজা পিন্ধি পলাই গৈছে, সিহঁতি মাকৰ ঘৰত আহিলে 1 লাখ টকা ভৰিব লাগিব, গিৰিয়েকে ৰাখিলে 1 লাখ টকা ভৰিব লাগিব। সেইটো বা সিহঁতি এখন নিয়ম বান্ধিছে, সেইটো আমাৰ কোনো কথা নাই, আমাৰ কোনো ৰিলেশ্যনো নহয়। কিন্তু চুইজা পিন্ধাটো হয়, মই চুইজা পিন্ধাক লৈ এতিয়া মই পৰহি দিনাখন আপোনাৰ 8 তাৰিখৰ দিনা ৰাতি 7টা বজাত মই ওচৰৰ দোকান এখনত গৈছিলোঁ, মোৰ ছোৱালী তিনিটা ছোৱালীক লৈ কেনে। দোকানখন যোৱাৰ পিছত মোক কৈছে নেকি আপোনালোকক বাইদেউ বেয়া নাপাব, মাল দিব নোৱাৰোঁ। বোলো কোনে আপোনাক দোকানৰ মালো বন্ধ কৰিছে। মই কৈছোঁ আপোনাক কোনে মানা কৰিছে। কৈছে আপোনালোকক যোনে একঘৰীয়া কৰিছে সিহঁতি আমাক দোকানত মাল দিয়া বন্ধ কৰিব দিছে। বোলো ঠিক আছে। তাৰপিছত মই ওচৰৰে আপোনাৰ এজন দাদাক মাতি কেনে মই ছোৱালীকেইটাক চিপছ অনাব দিছোঁ, আনিছে। তাৰপিছত এঘৰীয়া কৰাৰ পিছত এতিয়া মোৰ ঘৰত কোনো নাযায়, মোৰ ঘৰত যদি কোনোবা যায় 5,000 টকা ভৰিব লাগিব। মই যদি কাৰোবাৰ ঘৰত যাওঁ সেই মানুহ ঘৰে 5,000 টকা ভৰিব লাগিব। আমি মানে বেলেগ গাঁৱত যাব নোৱাৰোঁ। আমি আগতে কয় গঙাজানী গাঁওখন ইমান বেভিচাৰী, আজি এটা মাইকী পলাই যায়, কালি এটা মাইকী পলাই যায়, মানে আমাৰ নাক ওলাব নোৱাৰা গৈছে। আমিও চকত দোকান দিওঁ আৰু যেতিয়াৰ পৰা মানে মাইকীটো আহিছে চাকেয়া তেওঁলোকে সোণা কম দামত বেচে আৰু যিদিনাখনে বিক্ৰী কৰে কয় মালিকক নকবি, মই মালিকে গম নাপাওঁকে মাৰি কিনে লৈ আহিছোঁ। আমিও ৰাখিছোঁ মাইনাটোৰ কাৰণে 4,500 পইচা দি, কিন্তু আজিও পিন্ধিব নোৱাৰোঁ, সদায় মালিকে গালি পাৰে পইচাৰ খতবা জাগা নাছিল নেকি বুলি কিনে। কিন্তু আমি আজি মানে গঙাজানী গাঁৱৰ পৰা আমি নাক ওলাব নোৱাৰা হৈ গৈছোঁ। অকল আমি চুইজাৰ পিন্ধাক লৈ আমি বহিষ্কাৰ কাৰণে বহুত কেইটা মানে অজুহাত আছে তেওঁলোকৰ ওপৰত। মানে লালৰ ব্যৱসায় কৰে আৰু এই নকল সোণাৰ ব্যৱসায় কৰে আৰু ৰাতি 9টা-10টাত মাইকী মানুহ এটা ওলাই যায়, সেইটো কোনো সম্ভৱে নহয়। আৰু জিন্স লমপেণ্ট স্পৰ্টিং পিন্ধি, আৰু কাৰণ আমাৰ গাঁৱতো চেঙেৰা ল'ৰা ছোৱালী আছে, তাৰ কাৰণেওতো চকুত পৰে ল'ৰা ছোৱালীবিলাকৰ। আজি যদি সেইটো মাইকীক দেখি ময়ো পিন্ধো, মোৰো সেনেকুৱা এটা হ'ব। আৰু এতিয়াও যদি তাই মেখেলা চাদৰ পিন্ধি কিনে আমাৰ সমাজখনৰ আয়তীসকলক যদি মাফ বিচাৰে আমি আঁকোৱালি ল'ম। মানে যিটো আমাৰ আয়তীসকলে যোৱা বুধবাৰে এখন সভা পাতিছিলে বা এখন মিটিং পাতিছিলে। তাৰপিছত মিটিং পাতাত যে এটা আইন মানে বনোৱা হৈ গৈছিলে যে কোনো ধৰণৰ মহিলাই বা আয়তীসকলে চুইজাৰ পৰিধান কৰিব নোৱাৰে। কিন্তু চুইজাৰ পিন্ধক, কিন্তু পিন্ধাৰ আধা অংশ ওলাই থাকে। সেইটো কাৰণে আয়তীসকলে বন্ধ পৰিধান কৰিছিলে। তাৰ কাৰণে তেওঁ কি কৈছিলে, মান্তি হৈছিলে যে মই চুইজাৰ পৰিধান নকৰোঁ। কিন্তু তাৰে এদিন পিছতে তেওঁ চুইজাৰ পৰিধান কৰিছিলে, আইন ভংগ কৰিছিলে। সেইটো কাৰণে কি হয়, আমাৰ আয়তীসকলে আকৌ মিটিং পাতিছিলে, তেওঁক এঘৰীয়া কৰিছিলে। সেইটো কাৰণে কৈছে যে যদি নেক্সট টাইম চুইজাৰ পৰিধান কৰে বা জিন্স পেণ্ট পিন্ধে, হাফ পেণ্ট পিন্ধে, তেনেকুৱা অৱস্থাত আমাৰ 5,000 টকাকৈ জৰিমনা ভৰিব লাগিব। এতিয়া যদি তেওঁ আকৌ আপোনালোকৰ লগত মিলিব খোজে, মেখেলা চাদৰ পিন্ধে, তেওঁ গ্ৰহণ কৰিম সেইটো। এইটো মানে যিটো চুইজাৰ পৰিধান কৰা হৈছিলে যে আধা অংশ ওলাই থাকে, তাৰপিছত স্পৰ্টিং পিন্ধে, তাৰপিছত সেইটো কাৰণে গাঁৱৰ মানে চেঙেৰাবিলাকৰ কিছু নজৰ পৰে। সেইটো কাৰণে কিছু আয়তীসকলে বেয়া হোৱাটো বিচৰা নাই, যে আমাৰ সমাজখন এটা একগোট কৰি ৰাখি পেলাই ভাল কৰিব বিচাৰিছিলে। সিহঁতক আমাৰ সমাজৰ পৰা এঘৰীয়া কাৰণ উদ্দেশ্য এটাই নহয়, মানে কি ধৰি লওক বহুতকেইটা আছে। তেওঁ ব্যৱসায় কৰে, লালৰ ব্যৱসায় কৰে,
তেওঁ দেহা ব্যৱসায় কৰে আৰু ৰাতি ইয়াৰ পৰা 2টা-2:30 বজাত ওলাই যায়। মাইকী মানুহ ওলাই যোৱাৰ এইটো উদ্দেশ্য কোনো দিনে নহয়, কিন্তু তেওঁ এনেকৈ ওলাই যোৱাৰ উদ্দেশ্য কি? তেওঁ যদি ভালে হয় আৰু কৈছে যে ক্ষুদ্ৰ ব্যৱসায় এটা কৰে, ক্ষুদ্ৰ ব্যৱসায় নহয়, তেওঁ কেঁচা সোণাৰ ব্যৱসায়ো কৰে। কিন্তু কেঁচা ইয়াতে আহি পেলাই গাঁৱত আহি পেলাই মানে কি হেৰি কৰে, কেঁচা সোণাগিলা ব্যৱসায় কৰে। সেইকাৰণে তেওঁক মানে কি আমি মানাব পৰা নাই, নোৱাৰাৰ কাৰণে ৰাইজৰ পৰা বহিষ্কাৰ কৰা হৈছে। এইটো নকল সোণ হয়, এইটো হয় চবৰে হাতে হাতে আছে, চবৰে হাতে হাতে আছে, অকল সেইটোৱে নহয়।